Hello student, welcome to my YouTube channel. সকলোকে পাৰ্ট 2 ক্লাছটোলৈ স্বাগতম জনাইছো। ইয়াৰ আগত আমি পাৰ্ট 1 ক্লাছ এটা কৰিছো। সো আজি আমি পাৰ্ট 2 ক্লাছ কৰিবলৈ গৈ আছো। আৰু আজি আমি এইটো ক্লাছৰ যোগেদি টপ 20 কোৱেশ্চন আনসাৰ আলোচনা কৰিম। আৰু ক্লাছটো তোমালোকে স্কিপ কৰি নাচাবা। ক্লাছটো গুৰুত্ব সহকাৰে চাবা। গতিকে বলক আমি পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে জনাকী আলোচনী কেতিয়া প্ৰকাশ পাইছিল? এইটো কোৱেশ্চন পাৰ্ট 1ত তোমালোকক হোমৱৰ্ক দিয়া হৈছিল কিন্তু বহুতে কমেন্ট কৰা নাই। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ। 1889 চনত জনাকী আলোচনী প্ৰকাশ পাইছিল। ঠিক আছে। সো নেক্সট কোৱেশ্চন চাম আমি এতিয়া। কোৱেশ্চন নম্বৰ 2, স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ কোন? অপচন দিয়া আছে 4টা। অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেন্ট বক্সত কমেন্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি। অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ। এইচ.জে. কানিয়া। এইচ.জে. কানিয়া স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ আছিল। নেক্সট কোৱেশ্চন। কোৱেশ্চন নম্বৰ 3, ৰেড ক্ৰছ সোসাইটি মূলতঃ কোনটো বিষয়ৰ লগত জড়িত? অপচন এ দিয়া আছে চিকিৎসা সেৱা। অপচন বি সদ্ভাৱ সৃষ্টি কৰা। অপচন সি যুদ্ধৰ যোগাযোগ কৰা। অপচন ডি দিয়া আছে প্যাৰামেডিকেল সেৱা প্ৰদান কৰা। সো অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ, চিকিৎসা সেৱা। ৰেড ক্ৰছ সোসাইটি মূলতঃ চিকিৎসা সেৱা বিষয়ৰ লগত জড়িত। নেক্সট কোৱেশ্চন। কোৱেশ্চন নম্বৰ 4, গুৱাহাটীৰ দীঘলী পুখুৰী তলৰ কোনজন ৰজাৰ লগত জড়িত? অপচন এ নৰকাসুৰ। অপচন বি ভাস্কৰ বৰ্মন। অপচন সি ঘটকাসুৰ। অপচন ডি ভগদত্ত। সো অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ, ভগদত্ত। নেক্সট কোৱেশ্চন। কোৱেশ্চন নম্বৰ 5, তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন? অপচন এ মহাত্মা গান্ধী। অপচন বি ডক্টৰ বি আৰ আম্বেদকাৰ। অপচন সি জৱাহৰলাল নেহৰু। অপচন ডি দিয়া আছে ইন্দিৰা গান্ধী। সো অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? যদি কোনোবাই জানে তেনেহ'লে কমেন্ট বক্সত কমেন্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ, ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ বি আৰ আম্বেদকাৰে যি তিনিখন ঘূৰণীয়া মেজমেল হৈছিল এই তিনিখন ঘূৰণীয়া মেজমেলত তেওঁ উপস্থিত থাকিছিল। নেক্সট কোৱেশ্চন। কোৱেশ্চন নম্বৰ 6, ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত কোন? অপচন দিয়া আছে 4টা। অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ, সুকুমাৰ সেন। সুকুমাৰ সেন ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত। ঠিক আছে। সো নেক্সট কোৱেশ্চন চাওঁ আমি। কোৱেশ্চন নম্বৰ 7, ভাৰতৰ একমাত্ৰ জাগ্ৰত আগ্নেয়গিৰি উদগীৰণ হোৱা ঠাইখনৰ নাম কি? অপচন দিয়া আছে 4টা। অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেন্ট বক্সত কমেন্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ, বেৰেনদ্বীপ। ভাৰতৰ একমাত্ৰ আগ্নেয়গিৰি উদগীৰণ হোৱা ঠাইখনৰ নাম হ'ল বেৰেনদ্বীপ। নেক্সট কোৱেশ্চন। কোৱেশ্চন নম্বৰ 8, ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে? আজি আমি যি 20টা কোৱেশ্চন আনসাৰ আলোচনা কৰিম 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ, 11টা। ভাৰতীয় সংবিধানত মুঠ 11টা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে। নেক্সট কোৱেশ্চন। কোৱেশ্চন নম্বৰ 9, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি? অপচন এ আছে যতীন্দ্ৰনাথ দুৱৰা। অপচন বি হেমচন্দ্ৰ গোস্বামী। অপচন সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অপচন ডি নৱকান্ত বৰুৱা। সো অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি। অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিকগৰাকীৰ নাম হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কোৱেশ্চন। কোৱেশ্চন নম্বৰ 10, অসম কেশৰী বুলি কাক জনা যায়? অপচন দিয়া আছে 4টা। অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ, অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি জনা যায়। এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰি দিয়া। আৰু যদি কোনোবাই নতুন চেনেলটো চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছসমূহ শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। সো নেক্সট কোৱেশ্চন চাওঁ আমি। কোৱেশ্চন নম্বৰ 11, সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? গল্প সংকলন বুলি কৈছে। সো অপচন দিয়া আছে 4টা। অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ, গোলাম। তো গোলাম হৈছে প্ৰথম অসমীয়া গল্প সংকলন যিখন গল্প সংকলনে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু বনফুল কি? বনফুল হৈছে কবিতা, হয়নে বাৰু? বনফুল কোনে ৰচনা কৰিছিল? যতীন্দ্ৰনাথ দুৱৰাই। আৰু এই যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ, গোলাম। কোৱেশ্চন নম্বৰ 12, উদ্যান শস্যৰ সৈতে জড়িত কোনগৰাকী ব্যক্তিক 2023 বৰ্ষত অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰা হৈছে? অপচন দিয়া আছে 4টা। অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ, ডক্টৰ
সৰ্বজ্যোতি শৰ্মাক 2023 বৰ্ষত অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰা হৈছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 13, সংবিধানৰ খচৰা কমিটিত অসমৰ প্ৰাৰ্থীজন কোন আছিল? অপশ্যন দিয়া আছে 4টা। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, মহম্মদ ছাদুল্লাহ। কুৱেশ্যন নম্বৰ 14, সংবিধানৰ কোনটো অধ্যায়ত নিৰ্দেশাত্মক নীতিসমূহৰ বিষয়ে উল্লেখ আছে? অপশ্যন দিয়া আছে 4টা। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, 4ৰ্থ অধ্যায়ত। সংবিধানৰ 4ৰ্থ অধ্যায়ত নিৰ্দেশাত্মক নীতিসমূহৰ বিষয়ে উল্লেখ আছে। কুৱেশ্যন নম্বৰ 15, কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে? অপশ্যন এ দিয়া আছে প্ৰক প্ৰণালী, অপশ্যন বি টাইৱান প্ৰণালী, অপশ্যন চি ইণ্ডো শ্ৰীলংকা প্ৰণালী আৰু অপশ্যন ডি দিয়া আছে এটা নহয়। চ' অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, প্ৰক প্ৰণালী। প্ৰক প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 16, মানচেষ্টাৰ পৃথিৱীত কিহৰ বাবে বিখ্যাত? অপশ্যন দিয়া আছে 4টা। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, কপাহ উদ্যোগ। কপাহ উদ্যোগৰ বাবে মানচেষ্টাৰ পৃথিৱী বিখ্যাত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি কফি উৎপাদন হয়? অপশ্যন দিয়া আছে 4টা। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, কৰ্ণাটক। কৰ্ণাটক ৰাজ্যত আটাইতকৈ বেছি কফি উৎপাদন হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 18, ভাৰতৰ ক'ত প্ৰথম ছপাশাল প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন দিয়া আছে 4টা। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, গোৱা। গোৱাত ভাৰতৰ প্ৰথম ছপাশাল প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 19, মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? অপশ্যন দিয়া আছে 4টা। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, 1206 চনত মহম্মদ বিন বখতিয়াৰে কামৰূপ আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 20, কামৰূপ আক্ৰমণ কৰা প্ৰথম মুছলমান শাসকগৰাকীৰ নাম কি? চ' অপশ্যন দিয়া আছে 4টা। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। চ' সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।